আচলতে ক'ব লাগিব এক করুণ কাহিনী কান্দনত ভাগি পৰিছে ইয়াৰ উচ্ছেদিত পৰিয়ালসকলে সেই দৃশ্য ইতিমধ্যে আমি প্ৰতিদিনে প্ৰত্যেকজন দৰ্শকক দেখুৱাইছোঁ আৰু যে পুৱা 7 বজাৰ পৰা আজি আৰম্ভ হৈছে দ্বিতীয় দিনৰ উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে কালি ঘটনাস্থলীত আইন শৃংখলাৰ IGP অখিলেশ সিং আহি হেনে ইয়াৰ পৰিস্থিতি বুজ লৈ গৈছে বৰ্তমানলৈকে গোৱালপাৰা জিলা আয়ুক্ত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত আছে প্ৰত্যেকটো কামৰে তেওঁলোকে বুজ লৈ আছে ভিডিঅ' জানিছে দেখুৱাব আৰু ক'ব লাগিব যে যেহেতু যি 667টা যি পৰিয়াল আছিলে গোৱালপাৰা চহৰৰ গাতে লাগি থকা হাছিলা বিলত 50-60 বছৰৰ পৰা বসবাস কৰি আছিলে দখল কৰি আছিলে হাছিলা বিল আৰু হাছিলা বিল দখলমুক্ত কৰাৰ বাবে কালিৰে পৰা উচ্ছেদত নামি পৰিছে গোৱালপাৰা জিলা প্ৰশাসনে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰি কাৰণ কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তেনেদৰে আৰু আজি পুৱাৰ পৰা যেহেতু আৰম্ভ হৈছে আৰু কাইলৈও উচ্ছেদ অভিযান হোৱাৰ সম্ভৱ আছে কাৰণ 667টা ঘৰ বাসগৃহ আৰু চাওক এনেদৰে কান্দনত ভাগি পৰিছে এয়া উচ্ছেদিত পৰিয়ালসকলে মই পাৰিলে কথা পাতিবলৈ যত্ন কৰিম আপোনাৰ ঘৰ আছিলে নেকি কথা পতাৰ আচলতে পৰিৱেশ নাই দাদা মই আপোনাৰ লগত অলপ কথা পাতিম দাদা আপোনাৰ ঘৰ ক'ত আছিলে মোৰ ঘৰ আমাক মণ্ডলে কৈছে নাভাঙে মুহুৰি কৈছে নাভাঙে গোটেই নাভাঙে কৈছে আমি সেই হিচাপত আছো এটা বস্তু ঘৰৰ বস্তু পানী ওলোৱা নাই আজি আহি ডাইৰেক্ট ভাঙি দিয়েছে কোনো বস্তু পানী ওলাব দিয়া নাই প্ৰত্যেকৰে চকুলো ক'ব লাগিব ভিডিঅ' জানিছে দেখুৱাব চাগে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে কাৰণ কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় এই ঘটনাস্থলীত প্ৰত্যেকটো কামৰে বুজ লৈ আছে কাইলৈ যিহেতু মই উল্লেখ কৰিছোঁ কালি যিহেতু আইন শৃংখলাৰ IGP অখিলেশ সিং আহি পৰিস্থিতি হৈছে আৰু আমি খবৰ পোৱা মতে কিছু সময়ৰ পিছতে কংগ্ৰেছৰ এটা বৃহৎ দল দেৱব্ৰত শইকীয়া এই ঘটনাস্থলীলৈ আহিব ঘটনাস্থলী আহি গৃহহীন পৰিয়ালসকলৰ লগত কথা পাতিব আয়ুক্তগৰাকীলৈ কথা পাতিব এনেদৰে এই দ্বিতীয় দিনাও বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰি পুৱা 7 বজাৰ পৰা উচ্ছেদ অভিযানত নামি পৰিছে